हेलो एवरीवन नमस्कार। आज मैं एक्सेस बार्सर तृतीय क्लास कमप्लीट কৰিবলৈ গৈ আছোঁ আৰু মোৰ বহুত দিনৰ পৰা এটা আশা আছিল যে মই লাষ্টৰ ক্লাছটো কাৰ ওচৰত কৰিম বুলি আৰু সেই আশা আজি মোৰ পূৰ্ণ হ'বলৈ গৈ আছে। মই গুঞ্জেশা বাৰ ওচৰত ক্লাছটো কৰিম বুলি ভাবিয়ে আছিলোঁ আৰু তেওঁৰ ঘৰ যিহেতু মোৰ ঘৰৰ অলপ ওচৰতে সেইটো কাৰণে মই ভাবিছোঁ যে তেওঁৰ ওচৰতে মই ক্লাছটো কৰিম বুলি। আৰু বলকচোন এতিয়া যাওঁ তেওঁৰ ওচৰলৈ গৈ ক্লাছটো কেনেকৈ বাৰু কৰিলোঁ। এতিয়া মই ক্লাছলৈ ৰেডি হ'লোঁ আৰু এতিয়া যাব ওলালোঁ আৰু আজি মোৰ এক্সেছ বাৰ্ছৰ 3 নম্বৰ ক্লাছটো সেইটো কাৰণে ভাবিলোঁ অলপ লাহে ধীৰে গৈ থাকোঁ বুলি। আৰু বাৰ ঘৰ যিহেতু মোৰ ঘৰৰ অলপ ওচৰতে সেইটো কাৰণে মই অলপ কামখিনি কৰি ওলালোঁ। এতিয়া মই ফাইনেলি বাৰ ঘৰ আহি পালোঁ আৰু এতিয়া ভিতৰলৈ যাবলৈ ওলালোঁ। নমস্কাৰ এভৰিৱান, মই আহিছোঁ গুঞ্জেশা বাৰ ওচৰত। মোৰ এক্সেছ বাৰ্ছৰ 3টা ক্লাছ আজি কমপ্লিট হ'ব আৰু তেওঁৰ ওচৰত আহিছোঁ আৰু তেওঁ কিনো কয় তেওঁৰ মুখৰ পৰা শুনি লওঁ আমি। ৰচনা আজি মোৰ ওচৰত 3rd ক্লাছ কৰিব আহিছে। আজি বিৰাট ভাল লাগিলে। তাইক আজি ফেচিলিটাৰ হৈয়ে যাব তাই আজি। এতিয়া তাইক কৰি আছে যোগাৰটো। বিৰাট ভাল লাগিলে আৰু তাইলৈ বহুত শুভেচ্ছা থাকিলে। বহুত আগবাঢ়ক, বিৰাট বেছিকৈ। হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ। আৰু বা বহুত ভাল হয়, মোক বহুত মৰম কৰে তেওঁ, সেইকাৰণে মই তেওঁৰ ওচৰতে আজি এই ক্লাছটো কৰিম বুলি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই 3 নম্বৰ ক্লাছটো মই বাৰ ওচৰতে কৰিম। আৰু মই অলৰেডি তেওঁৰ ওচৰত মই 13th ক্লাছো কৰিলোঁ আৰু তেওঁ বহুত ভালদৰে মোক গাইড কৰি থাকে। হয়, মোৰ কমপ্লিট হোৱা নাই বৰ্তমান আৰু আছে, কিন্তু তেওঁ মোক সদায় মাতে ক্লাছটো কৰিবৰ কাৰণে, কিন্তু মই বিশেষ কাৰণত আহিব পৰা নাছিলোঁ। আৰু বা বহুত ভাল হয় আৰু বাও এক্সেছ বাৰ্ছৰ ক্লাছ কৰাই আছে তেওঁ। আৰু আপোনালোকে যদি বিচাৰে তেওঁৰ ওচৰতো ক্লাছ কৰিব পাৰে আৰু তেওঁ 13th ৰিডিং বহুত ভালদৰে কৰে। আপোনালোকেও 13th ৰিডিং যদি চাব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব। এওঁৰ নাম্বাৰটো মই বাৰু দি দিম আপোনালোকক। থেংক ইউ ছ' মাছ। থেংক ইউ। তাই বিৰাট ধুনীয়াকৈ শিকায়। তাই যিহেতু মানে টিচিঙৰ লগত জড়িত আছে আগৰ পৰা। তাইৰ ওচৰত আপোনালোকে যদি ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ক্লাছটো আপুনি কৰিব পাৰে। বিৰাট ধুনীয়াকৈ আপোনালোকক ক্লাছ কৰাই দিব। আৰু এক্সেছৰ বিষয়ে যিখিনি আপুনি দৰকাৰ, কেনেকুৱা এক্সেছটো আপুনি লাইফত ব্যৱহাৰ কৰিব পাৰে সেইখিনি গোটেইখিনি তাই শিকাই দিব। থেংক ইউ বা। এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ আৰু মোৰ ক্লাছটো কমপ্লিট হৈ গ'ল আজি বহুত ভাল লাগিল ক্লাছটো কৰি কাৰণে।